নিজকে দুৰ্বল বুলি বিশ্বাস কৰাটো আটাইতকৈ ডাঙৰ পাপ। ভাগ্য বুলি একো নাই, সকলো প্ৰচেষ্টা আৰু যত্নৰ দ্বাৰা গঢ় লৈ উঠা কৰ্মৰ ফলহে। যদি আপুনি সঠিক তেন্তে আপোনাৰ খং কৰাৰ কোনো কাৰণ নাই, আৰু যদি আপুনি ভুল কৰে তেন্তে আপোনাৰ খং কৰাৰ কোনো অধিকাৰ নাই। যেতিয়ালৈকে আপুনি জীয়াই থাকে শিকক, কিয়নো অভিজ্ঞতা হৈছে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক। খং নকৰিবা, নিজৰে সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। যি সত্য তাক নিৰ্ভয়ে সমাজৰ আগত কোৱা। এদিন নহয় এদিন সমাজে স্বীকাৰ কৰিবই। আশা সদায় বজাই ৰাখিব লাগিব, কিয়নো কেৱল আশাৰ ভিত্তিতহে আমি সকলো ঘূৰাই আনিব পাৰোঁ। জীৱনত কিবা এটা উন্নতি কৰিবলৈ হ'লে জ্ঞানীৰ লগত ঘূৰিবা, মূৰ্খৰ লগত নহয়। জীৱন আৰু সময় বিশ্বৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে আমাক সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকায় আৰু সময়ে আমাক জীৱনৰ মূল্য শিকায়। যদি আপুনি সূৰ্যৰ দৰে জিলিকিব বিচাৰে তেন্তে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। সপোন সেইটো নহয় যিটো আপুনি শুই থকাৰ সময়ত দেখা পায়। ই এনেকুৱা বস্তু যিয়ে আপোনাক শুবলৈ নিদিয়ে। বিফলতা নামৰ ৰোগৰ আটাইতকৈ ভাল ঔষধ হৈছে আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম, যিয়ে আপোনাক এজন সফল ব্যক্তি হিচাপে তৈয়াৰ কৰিব। তুমি তোমাৰ ভৱিষ্যত কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰা, কিন্তু অভ্যাস নিশ্চয় পাৰিবা, আৰু সেই অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰিব। বিনা কষ্টত সহজতে সফল হোৱা মানুহ বহুত অহংকাৰী হয়, আৰু যিজন বহুত কষ্ট তথা পৰিশ্ৰম কৰি সফল হয় তেওঁ কেতিয়াও অহংকাৰ নকৰে।